এটা কথাই অতি দুখ দিছে কাৰণ বানপীড়িতসকলৰ লগত বৰ্তমান সময়ত একাংশই ৰাজনীতি আৰু দুৰ্নীতি কৰিছে। আপোনালোকে চাব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সাহায্য টোপোলা পঠাইছে আৰু এই যিটো CM যিটো কিট সাহায্যৰ যিটো কিট এই কিটটোৰ মাজত কেইটামান অতি মূল্যৱান খাদ্য সামগ্ৰী কেইটামান সামগ্ৰী ঘৰৰ প্ৰয়োজনীয় পঠিয়াইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এই কামটো কৰিবলৈ যাওঁতে কিছু সংখ্যক ৰাজনৈতিক পালি নেতা গাঁওবুঢ়া ৱাৰ্ড মেম্বাৰ তেওঁলোকে মিলি এই কিটটোক ভাঙি টুকুৰা টুকুৰ কৰি দিছে। তাৰপৰা যদি 5 কেজি চাউল আছে তাতে আঢ়ৈ কেজি কৰিছে, 2 কেজি যদি দালি আছে তাকে 1 কেজি কৰিছে, মিঠাতেল যিটো ফৰচুন মিঠাতেল দিছে সেইটো আঁতৰাই দিছে। এইবিলাক অতি দুখ লগা কথা, লাজ লগা কথা, কাৰণ এই দুৰ্যোগ কোনো ৰাজনীতিৰ কাৰণে অহা নাই, এই দুৰ্যোগ মানৱ সভ্যতা শেষ কৰিবৰ কাৰণে হৈছে। গতিকে এতিয়া আমি ৰাজনৈতিক দৃষ্টিৰে নহয় মানৱীয়তাৰ দৃষ্টিৰে প্ৰতি ৰাইজক যাতে আমি সামগ্ৰীবিলাক দিব পাৰোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া সামগ্ৰীবিলাক সঠিকভাৱে যাতে দিব পাৰোঁ এই কথাটোত গুৰুত্ব দিব লাগে। কিছু সংখ্যক মধ্যভোগীয়ে আজি এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া এই কিটটো আজি তেনেকুৱা ধৰণৰ পৰিৱেশ এটা কৰাৰ সূচনা হৈছে। গতিকে অতি দুখ লাগিছে, তেওঁলোকৰ প্ৰতি ঘৃণা উপজিছে আৰু মই সকলোকে আহ্বান জনাওঁ এনেকুৱা কাম নকৰিব আৰু যদি কোনোবাই কৰিছে আপোনালোকে সকলোৱে ইনফৰ্ম কৰক, এইসকলক আমি কঠোৰতকৈ কঠোৰ যাতে শাস্তি দিয়ে। কাৰণ এনেকুৱা ধৰণৰ ব্যৱস্থা কৰিলে আমাৰ প্ৰকৃত যিসকল ভুক্তভোগী তেওঁলোকে গৈ প্ৰকৃত সাহায্যটো নাপায় প্ৰথম কথা, আৰু দ্বিতীয় কথা যি উচিত ধৰণেৰে দিয়া হৈছে সেয়া গৈ নাপায়গৈ। গতিকে এই কথাটো প্ৰশাসনে চৰকাৰে অতি গুৰুত্ব সহকাৰে তেওঁলোকে তদন্ত কৰক, কাৰণ বহুতো পালি নেতা গাঁওবুঢ়া আৰু ৱাৰ্ড মেম্বাৰে এই কামটো বা পঞ্চায়তৰ বিভিন্ন ব্যক্তিয়ে এই কামটো কৰি আছে। গতিকে এই ৰাজনৈতিক পালি নেতাসকলক বা এনেকুৱা বিষয়ববীয়াসকলে যাতে উচিত শাস্তি পায় এই কথাটোৰ ওপৰত গুৰুত্ব দিয়ক। ধন্যবাদ।